নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমাইলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল সংখ্যাতত্ত্ব হৈছে জ্যোতিষশাস্ত্ৰ নিচিনাকৈ এটা এনেকুৱা সায়েন্স যিটো সায়েন্সৰ জৰিয়তে আমি এজন ব্যক্তিৰ ডেট অফ বাৰ্থটো ভালকৈ এনালাইজ কৰি তেওঁ কেনেকুৱা ধৰণৰ ব্যক্তিত্ব অধিকাৰী ব্যক্তি তেওঁৰ জীৱনত কোন দিশত আগবাঢ়ি গ'লে সফলতা লাভ কৰিব পাৰিব তেওঁৰ জীৱনত চৰকাৰী চাকৰি আছে নে নাই তেওঁৰ কাৰ লগত বিবাহত বহিলে জীৱনত উন্নতি আহিব তেওঁৰ লভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব তেওঁৰ কোন সময়ৰ পৰা কোন বয়সৰ পৰা তেওঁৰ জীৱনত উন্নতিৰ যুগ আছে সেই সকলোখিনি বিষয় আমি সংখ্যাতত্ত্বৰ পৰা জ্ঞান লাভ কৰোঁ সংখ্যাতত্ত্বত কেৱল আপোনাৰ ইংৰাজী ডেট অফ বাৰ্থটো এনালাইজ কৰা হয় আৰু তাৰ জৰিয়তে প্ৰিডিকশ্যন কৰা হয় বন্ধুসকল সংখ্যাৰ শক্তি আমি সকলোৱে জানো আমাক প্ৰত্যেককে সংখ্যাই চাৰি দিশৰ পৰা আৱৰি আছে আমাৰ ঘড়ীৰ টাইমটো এটা সংখ্যা আমাৰ ডেটটো এটা সংখ্যা আমাৰ ঘৰৰ নাম্বাৰটো এটা সংখ্যা ফোন নাম্বাৰটো এটা সংখ্যা পিন কোডটো এটা সংখ্যা আধাৰ কাৰ্ডত যিটো নাম্বাৰ আছে সিও এটা সংখ্যা আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো এটা সংখ্যা এইদৰে চাৰিও দিশৰ পৰা আমাৰ সংখ্যা আৱৰি আছে গতিকে সংখ্যাৰ শক্তিক আমি কেতিয়াও আওকাণ কৰিব নোৱাৰোঁ বন্ধুসকল তাৰোপৰি জ্যোতিষশাস্ত্ৰত যিদৰে 9টা গ্ৰহ আছে ঠিক তেনেকৈ সংখ্যাতত্ত্ব অনুসৰি প্ৰত্যেকটো সংখ্যাৰ লগতে এটা গ্ৰহ জড়িত আছে বুলি কোৱা হৈছে এক সংখ্যাৰ লগত সূৰ্য দুই সংখ্যাৰ লগত চন্দ্ৰমা তিনিৰ লগত গুৰু বৃহস্পতি চাৰিৰ লগত ৰাহু 5 নম্বৰৰ লগত বুধ গ্ৰহ 6 লগত শুক্ৰ 7ৰ লগত কেতু 8ৰ লগত শনি আৰু 9 নম্বৰৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে বন্ধুসকল এতিয়া কথা হ'ল যে আমাৰ জন্ম তাৰিখৰ কোনকেইটা সংখ্যাই আমাক চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত সহায় কৰে তাৰে বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ পাইছোঁ বন্ধুসকল যেতিয়া আমি সংখ্যাতত্ত্বত এটা ডেট অফ বাৰ্থ এনালাইজ কৰোঁ তেতিয়া আমি কেৱল আৰু কেৱল ইংৰাজী ডেট অফ বাৰ্থটো এনালাইজ কৰোঁ তাৰ লগতে সেই ব্যক্তিজনৰ অৰিজিনেল ডেট অফ বাৰ্থটোহে আমি এনালাইজ কৰিম তেওঁ চাৰ্টিফিকেটত যেনেকুৱা ডেট অফ বাৰ্থ নাথাকক কিয় তেওঁ যিটো অৰিজিনেল ডেট অফ বাৰ্থ সেই তাৰিখটোক লৈহে সংখ্যাতত্ত্বত প্ৰিডিকশ্যন কৰা হয় বন্ধুসকল এতিয়া কথা হ'ল কোনকেইটা সংখ্যাই আমাক চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত সহায় কৰে বন্ধুসকল সংখ্যাতত্ত্বত কোৱা হৈছে যে 4টা সংখ্যাই আমাক বিশেষকৈ চাকৰি লাভৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে যদি সেই 4টা সংখ্যা আমাৰ ডেট অফ বাৰ্থটোত আছে তেন্তে আমাৰ চাকৰি লাভৰ পাৰ্চেণ্টেজটো বাঢ়ি যায় বন্ধুসকল সেই সংখ্যাকেইটা হৈছে প্ৰথমে হৈছে এক সংখ্যাটো বন্ধুসকল এক সংখ্যাটো হৈছে সূৰ্যৰ সংখ্যা বন্ধুসকল এক সংখ্যাটো হৈছে সূৰ্যৰ সংখ্যা যি গভৰ্ণমেণ্টৰ কাৰক যি আমাক চৰকাৰী চাকৰি লাভত সহায় কৰে যি আমাক কনফিডেন্স প্ৰদান কৰে যি আমাক আত্মবিশ্বাস প্ৰদান কৰে গতিকে চৰকাৰী চাকৰি লাভৰ কাৰণে আমাৰ জন্ম তাৰিখত এক সংখ্যাটো থকাটো অত্যন্ত জৰুৰী সেয়া লাগে আপোনাৰ ভাগ্যাংকৰ ফালৰ পৰা হওক লাগে মূলাংকৰ ফালৰ পৰা হওক ভাগ্যাংক আৰু মূলাংকনো কি সেই বিষয়ে মই আগতে আপোনালোকক কৈছিলোঁ যিসকলে সেই বিষয়ে অৱগত নহয় অনুগ্ৰহ কৰি মোৰ চেনেলটোত ভাগ্যাংক আৰু মূলাংকৰ সম্পৰ্কে ভালকৈ ভিডিঅ' আপলোড কৰা আছে অনুগ্ৰহ কৰি আপোনালোকে এবাৰ চাই ল'ব বন্ধুসকল দ্বিতীয়তে আমাৰ জন্ম তাৰিখৰ 8 সংখ্যাটোৱে আমাক চাকৰি লাভৰ ক্ষেত্ৰত বিশেষ সহায় কৰে বন্ধুসকল 8 সংখ্যাটো হৈছে শনিৰ সংখ্যা যি আমাক ডিচিপ্লিন কৰাত সহায় কৰে চাকৰিৰ ক্ষেত্ৰত পৰিশ্ৰম কৰিবৰ কাৰণে আমাক পাৱাৰ প্ৰদান কৰে শক্তি প্ৰদান কৰে যি আমাক কনফিডেন্স প্ৰদান কৰে যি আমাক কৰ্মৰ ফল প্ৰদান কৰে গতিকে চাকৰি লাভৰ কাৰণে এই 8 সংখ্যাটো আমাৰ জন্ম তাৰিখত বা ভাগ্যাংক বা মূলাংক হিচাপে থকাটো অত্যন্ত জৰুৰী তাৰ পিছৰ সংখ্যাটো আছে বন্ধুসকল 6 সংখ্যাটো বন্ধুসকল 6 সংখ্যাটো হৈছে শুক্ৰ গ্ৰহৰ সংখ্যা যি আমাক লাক্সাৰী প্ৰদান কৰে বিলাসিতা প্ৰদান কৰে আমাৰ জীৱনত বিলাসিতা আছেনে নাই লাক্সাৰী আছেনে নাই আমাৰ সুখ সমৃদ্ধি আছেনে নাই সেই কথাটো আমি এজন ব্যক্তিৰ ডেট অফ বাৰ্থটোত 6 সংখ্যাটোক চাই পেলাই ক'ব পাৰোঁ যদি আপোনাৰ জন্ম তাৰিখত 6 সংখ্যাটো থাকে তেন্তে আপোনাৰ ইচ্ছাবিলাক অতি সোনকালে পূৰ্ণ হয় আপোনাৰ ইচ্ছাবিলাক পূৰ্ণ হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় হয় আৰু আপোনাৰ জীৱনত সুখ সমৃদ্ধি লাভ বিলাস গাড়ী ঘোঁৰা সকলো ধৰণৰ সুবিধা থাকে গতিকে চাকৰি লাভৰ কাৰণে
1 সংখ্যাটোৰ লগতে 8 সংখ্যাটোৰ লগতে এই 6 সংখ্যাটো সমান ইম্পৰ্টেণ্ট বন্ধুসকল জন্ম তাৰিখত আৰু এটা সংখ্যাই আমাক চাকৰি লাভৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে বন্ধুসকল সেই সংখ্যাটো হৈছে 3 সংখ্যাটো বন্ধুসকল 3 সংখ্যাটো হৈছে গুৰু বৃহস্পতিৰ সংখ্যা যি আমাক ভাগ্য প্ৰদান কৰে আমাক জ্ঞান প্ৰদান কৰে বুদ্ধি প্ৰদান কৰে আমাক পাৰিবাৰিক সুখ প্ৰদান কৰে বন্ধুসকল যেহেতু চাকৰি লাভৰ কাৰণে আমাৰ জ্ঞান বুদ্ধি থকাটো অত্যন্ত জৰুৰী আমি যেহেতু এক্সাম দিবই লাগিব এক্সামত পাছ কৰিবই লাগিব সেই ক্ষেত্ৰত আমাক এই 3 নম্বৰ সংখ্যাটো সহায় কৰে তাৰ লগতে 3 সংখ্যাটো আপোনাৰ ভাগ্য প্ৰবল কৰাত সহায় কৰে গতিকে যদি আপোনাৰ জন্ম তাৰিখত এই 4টা সংখ্যা আছে ভাগ্যাংক হিচাপে আছে মূলাংক হিচাপে আছে বা আপোনাৰ ডেট অফ বাৰ্থটোতে আছে যেনেকৈ নাথাকক কিয় যদি আপোনাৰ জন্ম তাৰিখত এই 8 1 6 আৰু 3 এই সংখ্যা কেইটা আছে তেন্তে আপোনাৰ চাকৰি লাভৰ পাৰ্চেন্টেজ অৰ্থাৎ সৰকাৰী চাকৰি লাভৰ পাৰ্চেন্টেজটো বাঢ়ি যায় আৰু আপুনি অলপ চেষ্টা কৰিলে আপুনি গভৰ্ণমেণ্ট চাকৰি লাভ কৰিব পাৰিব বন্ধুসকল তাৰোপৰি যদি আপোনাৰ জন্ম তাৰিখত এই 8 1 6 3 পৰিৱৰ্তে 4 5 6 এই তিনিটা সংখ্যা আছে যদি আপোনাৰ জন্ম তাৰিখত 8 নাই 1 নাই 6 নাই 3 নাই কিন্তু আপোনাৰ যদি জন্ম তাৰিখত 4 5 6 এই তিনিটা সংখ্যা আছে তেতিয়াও কিন্তু আপোনাৰ সৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত এই সংখ্যা কেইটা সহায় কৰে যেহেতু এই তিনিটা সংখ্যাই আপোনাক জীৱনত সাকসেছ প্ৰদান কৰে ইচ্ছা পূৰণৰ ক্ষেত্ৰত সহায় কৰে আৰু সংখ্যা তত্ত্ব অনুসৰি 4 5 6 তিনিটা সংখ্যা কোৱা হৈছে লাক প্লেন গোল্ডেন প্লেন বুলি কোৱা হৈছে অৰ্থাৎ ৰাজযোগ বুলি কোৱা হৈছে বন্ধুসকল এতিয়া আমি এটা ডেট অফ বাৰ্থ লৈলো ধৰি লওক এজন ব্যক্তিৰ জন্ম 1986 চনৰ মে মাহৰ 13 তাৰিখে হৈছিল সেই ব্যক্তিজনৰ যদি আমি মূলাংক উলিয়াও তেওঁ 13 তাৰিখত জন্ম হৈছে গতিকে 1 ৰ লগত 3 যোগ কৰিলো টোটাল হল 4 গতিকে তেওঁ মূলাংক হল 4 তেওঁ ভাগ্যাংক উলিয়াবলৈ হলে আমি গোটেইকেইটা সংখ্যা যোগ কৰিম ধৰি লওক তেওঁ জন্ম তাৰিখৰ 1 আৰু 3 সংখ্যাটো যোগ কৰিলো তাৰ লগত আমি 5 যোগ কৰিলো তাৰ লগত আমি 1 যোগ কৰিলো তাৰ লগত আমি 9 যোগ কৰিলো তাৰ লগত আমি 8 যোগ কৰিলো আৰু তাৰ লগত আমি আকৌ যোগ কৰিলো 6 গোটেইকেইটা সংখ্যা যোগ কৰাৰ পিছত পালো 33 আৰু 33 টো যদি আমি সিঙ্গল ডিজিট কৰো তেতিয়া হ'ব 6 এতিয়া আপোনালোকে মন কৰক বন্ধুসকল এই ব্যক্তিজনৰ ডেট অফ বাৰ্থ 1 সংখ্যাটো আছে 3 সংখ্যাটো আছে 6 সংখ্যাটো আছে 8 সংখ্যাটো আছে গতিকে এই ব্যক্তিজনৰ সৰকাৰী চাকৰি লাভৰ যোগ প্ৰবল তাৰোপৰি তেওঁৰ জন্ম তাৰিখত মূলাংক হিচাপে 4 সংখ্যাটো আহিছে জন্ম মাহৰ হিচাপত মে মাহৰ 5 সংখ্যাটো আহিছে তাৰ লগতে তেওঁ জন্ম চনটো 6 সংখ্যাটো আছে গতিকে এজন ব্যক্তি ডেফিনেটলি গভৰ্ণমেণ্ট চাকৰি যোগ আছে অৱশ্যে বন্ধুসকল এজন ব্যক্তি গভৰ্ণমেণ্ট চাকৰি লাভৰ কাৰণে তেওঁৰ নেম নাম্বাৰটো অৰ্থাৎ তেওঁৰ নেমটো কাৰেক্ট হৈ থকাটো অত্যন্ত জৰুৰী যদি আপোনাৰ নামটো আপোনাৰ ডেট অফ বাৰ্থৰ লগত মিলি থকা নাই মেটচ হৈ থকা নাই তেতিয়াও কিন্তু আপোনাৰ চাকৰিৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে তাৰোপৰি বন্ধুসকল যদি কাৰোবাৰ 1 সংখ্যাটো বা 8 সংখ্যাটো আছে 3 আৰু 6 সংখ্যাটো নাই গতিকে সেই ব্যক্তিজনৰ সৰকাৰী চাকৰি লাভৰ পাৰ্চেন্টেজ হ'ব 50% তেওঁ অলপ কষ্ট কৰিলে তেওঁ চাকৰি লাভ কৰিব পাৰে যদি কোনোজন ব্যক্তি 3টা সংখ্যা আছে ধৰি লওক 8 সংখ্যা আছে 1 সংখ্যা আছে 6 সংখ্যাটো আছে গতিকে তেওঁ চাকৰি লাভৰ পাৰ্চেন্টেজ হ'ব 75% যদি কোনো ব্যক্তি 4টা সংখ্যাৰ কেৱল এটা সংখ্যা আছে তেন্তে তেওঁ সৰকাৰী চাকৰি লাভ কৰাৰ পাৰ্চেন্টেজ হ'ব 25% অৰ্থাৎ তেওঁ অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে বা চাকৰি লাভৰ পৰা বঞ্চিত হ'ব পাৰে বন্ধুসকল আশা কৰিছো আজি আপোনালোকে গম পালে যে আমাৰ জন্ম তাৰিখৰ কোন কেইটা সংখ্যা আমাক চাকৰি লাভৰ ক্ষেত্ৰত সৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত মনে বিচৰা চাকৰি লাভৰ ক্ষেত্ৰত সহায় কৰে আৰু এই ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো লাইক কৰাৰ লগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে ধন্যবাদ